ডিগবৈত বিহু নাচ ঢোলবাদনৰ আখৰা সম্পন্ন জাতীয় কৃষ্টি নৱপ্ৰজন্মৰ বুকুৱেদি অনাদি কাললৈ বোৱাই নিয়াৰ উদ্দেশ্যেৰে ডিগবৈ পৌৰসভাৰ অন্তৰ্ভুক্ত সোণাৰু আত্মসহায়ক গোটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত যোৱা 20 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে মুঠ 12 দিনীয়া বিহু নাচ ঢোলবাদন আখৰা অনুষ্ঠিত হয়। মঙলবাৰে অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিহুৱতী সংগীতা বৰুৱা ডেকা, অভিনেত্ৰী নয়নী মহন্ত, বিহু বিচাৰক চিনু বুঢ়াগোহাঁই, বিনন্দ কোঁৱৰ, প্ৰদীপ শইকীয়া, সোণাৰু আত্মসহায়ক গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকি 150 গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে। নৱপ্ৰজন্মৰ বিশিষ্ট ঢোলবাদক আৰু বিহুৱতী ক্ৰমে ৰঞ্জিত গগৈ, বিতুল গগৈ, দেৱজিৎ গগৈ, বিপুল সোণোৱাল আৰু বৰষা গগৈ প্ৰশিক্ষক হিচাপে উপস্থিত থাকি 12 দিনীয়া আখৰা পৰিচালনা কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আৰু এভাগী প্ৰাৰ্থনাৰে আমাৰ যদি কৰবাত কেনেবাকৈ দুখ পুত্ৰী ৰৈ গৈছিল আমি তেওঁৰ ওচৰত ক্ষমা খুজিম।
যিজনক আমি মানুহ আমি মাত্ৰ আমাৰ কৰ্তব্য কৰিছোঁ আমাৰতো ওপৰত আছে এই দেৱ বাল্য ভূমি আমি বহু ৰূপায়ণ কৰিবৰ বাবে যি আজি মহান কাৰ্যসূচী হাতত লৈ সফল ৰূপায়ণ কৰিলে আজি 12টা দিনে পোনপ্ৰথমতে মই মান্য অনুসাৰে সকলোলৈকে মোৰ শ্ৰদ্ধা সহকাৰে ৰঙালী বিহুৰ শুভেচ্ছা যোৱা 20 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ 12 দিনীয়া যি বিহু আখৰা অনুষ্ঠিত কৰা হৈছিল এই
আখৰাত প্ৰায় 1.5 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। ভাল লাগিলে এই 1.5 শতাধিক প্ৰশিক্ষাৰ্থীক ইয়াত লগ পাই, তেওঁলোকৰ লগত মত বিনিময় কৰি, মতবাদৰ ওপৰত ভিত্তি কৰি আমি যিকণ জানো সেইকণকে ইয়াত প্ৰশিক্ষণ আমি দিবলৈ চেষ্টা কৰিলোঁ। নাজানো কিমান দূৰ সক্ষম হৈছোঁ। নিচেই কণ ল'ৰা ছোৱালী, আশা কৰিছোঁ তেওঁলোকক আমি যি ধৰণে বুজাবলৈ চেষ্টা কৰিছিলোঁ সেই ধৰণে তেওঁলোকে বুজি নাপালেও অন্ততঃ অকণমানো যদি তেওঁলোকে জ্ঞান লভে আমি কৃতাৰ্থ লভিম। এইখিনিতে মই বিশেষভাৱে উল্লেখ কৰিব লাগিব, আজি যিহেতু সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰিত তথা নিমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হ'ল। প্ৰদীপ শইকীয়াদেৱ, লগতে অভিনেত্ৰী নয়নী মহন্ত, সংগীতা বৰুৱা, চিনু বুঢ়াগোহাঁই আৰু দুগৰাকীমান আহিছিল, মই নামবিলাক পাহৰিছোঁ। আটাইকে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশেষভাৱে এই ডিগবৈ অঞ্চলৰ যি বিহুৰ প্ৰতি তেওঁলোকৰ অনুৰাগ বা বাপতিসাহোন বিহুক শ্ৰদ্ধা কৰা, বিহুক শ্ৰদ্ধা কৰি এই বিহু আখৰাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱক অভিভাৱিকাৰ লগতে মোক সহায় কৰিবলৈ মোৰ লগত প্ৰশিক্ষক হিচাপে অহা দিব্যজ্যোতি, কল্প, বিতুল, এই ধৰণে কৰি সংগীতা চৌধুৰী, বৰষা গগৈ মুখ্য প্ৰশিক্ষিকা হিচাপে মোৰ লগত আছিল। আটাইৰে ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিছোঁ এই ধৰণে আপোনালোকে আমাক মৰম চেনেহ দি থাকিব। প্ৰদীপ শইকীয়া, আপুনি আজি আমন্ত্ৰিত অতিথি হিচাপে বিহু আখৰা সামৰণি অনুষ্ঠানত উপস্থিত আছে। তো এই ক্ষেত্ৰত বা এই সময়ত আপোনাৰ অনুভৱ কেনেকুৱা? জয়জতে মই আজি ডিগবৈ পৰাগধৰ চলিহাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা 12 দিনীয়াৰ বিহু আখৰাৰ সোণালী আত্মসহায়ক গোটলৈ পোনপ্ৰথমতে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু লগতে মোৰ সহযোগী ৰঞ্জিত গগৈকে মুখ্য কৰি বিতুল গগৈৰ সহযোগীসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। আজি মোক নিমন্ত্ৰিত অতিথি হিচাপে তেখেতলোকে আমন্ত্ৰণ কৰি আনিলে। আজি বিহুৰ মোৰ অনুভৱ এইটোৱেই, আজি ইয়াত কমেও 150 গৰাকীতকৈ ততোধিক ইয়াত বিহুৱতী আৰু বিহুৱাই ঢোল আৰু নৃত্যৰে ইয়াত এই প্ৰেক্ষাগৃহৰ ৰজন জনাই তুলিলে। আমি ভাবিছোঁ আমাৰ বিহু এই কৃষ্টিয়ে অনাগত দিনত এটা শুদ্ধ ৰূপত যাতে আগবাঢ়ি যাব পাৰে। কৃষ্টি সংস্কৃতি জীয়াই ৰখাত একেলগে যি শ্ৰমদান কৰি আহিছে, চেষ্টা কৰি আহিছে, এইটো অব্যাহত থাকিব। কণ ল'ৰা ছোৱালীসকলক আমি আগবাঢ়াই নিয়ে আমাৰ প্ৰধান কৰ্তব্য। যিহেতু বিহুটো আমাৰ বাপতিসাহোন, এই ৰঙালী বিহুটোত আমি প্ৰতিজন অসমীয়াৰ এটা আমাৰ হৃদয় স্পন্দন হিচাপে আমি জাতিটোক থিয় কৰাব লাগিব। যিহেতু আমাৰ বিহু নহ'লে আমাৰ জাতিটো কোনো পৰিচয় নাই বিশ্ব দৰবাৰত। গতিকে মোৰ আজি অনুভৱ এইটো এটা সম্পূৰ্ণৰূপে তেখেতলোকৰ সফল ৰূপায়ণ হৈছে বুলি মই আশা কৰিব পাৰোঁ। আজি 12 দিনীয়া আজি কৰ্মশালা, বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা পাতিলে সঁচাকৈ খুব ভাল লাগিছে। ভাল লাগিছে এইকাৰণে ইয়াত উপস্থিত থাকি। সোণাৰু আত্মসহায়ক গোটৰ বহুতখিনি কাম দেখিছোঁ, কিন্তু এনেকুৱা ধৰণৰ তেখেতসকলে উদ্যম, তেওঁলোকৰ উৎসাহ, ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে আৰু এই সামাজিক কৰ্মৰাজিত তেওঁলোকে জড়িত হৈ আমাৰ যি সংস্কৃতি আছে বিহু, আমাৰ জাতিৰ পৰিচয় স্বৰূপ বিহুক তেওঁলোকে শুদ্ধ ৰূপত ল'ৰা ছোৱালীবোৰক, ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ বাবে যেনেদৰে তেওঁলোকে আখৰাৰ ব্যৱস্থা কৰিছে, খুবেই শলাগ ল'বলগীয়া। খুব ভাল লাগিছে তেওঁলোকে এই আখৰাৰ জৰিয়তে আমাৰ বিহুক তেওঁলোকে শুদ্ধ ৰূপত তেওঁলোকে যাতে ল'ৰা ছোৱালীবোৰ শিকে। তাৰপিছত ঢোল বাদন, আজিকালি ল'ৰা ছোৱালীৰ যিহেতুকে সময় নাই, গতিকে তেওঁলোকে এইখিনি আখৰাৰ যোগেদি ল'ৰা ছোৱালীসকলক কৰ্মশালাৰ যোগেদি শুদ্ধ ৰূপত বিহু নৃত্যৰ লগতে ঢোল বাদনৰ যি কৰ্মশালা দিছে। আজি তাৰ শেষৰ দিনটোত আমি উপস্থিত আছোঁ, খুবেই ভাল লাগিছে। প্ৰশিক্ষকসকল আহিছে, মুখ্য প্ৰশিক্ষক ৰঞ্জিত গগৈ, তাৰ লগত আছে বৰষা বৰগোহাঁই, সকলোৱে ইমান সুন্দৰকৈ তেওঁলোকক পৰিচালনা কৰিছে। লগতে মোক আত্মসহায়ক গোটৰ তেখেত আছে এগৰাকী সদস্য, খুব ধুনীয়াকৈ তেওঁলোকে পৰিচালনা কৰি ইমান সুন্দৰকৈ অনুষ্ঠানটি অনুষ্ঠিত কৰিছে। লগত আছে মোৰ নয়নী মহন্ত, এই হৈছে এগৰাকী অভিনেত্ৰী, তাই বিহু